হয় নিশ্চয়কৈ আজি উৰুকা আৰু উৰুকাৰ নিশা সকলোৱে পৰিয়ালৰ লগত এসাঁজ হাঁহে মাহে খাব আৰু যেহেতু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ বৌগুৱানত এখন হাঁহৰ বজাৰ ভিডিঅ' জানিছে দেখুৱাব এইখন এখন চাইছে হাঁহৰ বজাৰ চাৰিওফালে কেৱল দেখা পাব আপোনালোকে হাঁহ আৰু হাঁহ হ'লেও এইখন গোৱালপাৰা জিলা এখন বিখ্যাত হাঁহৰ বজাৰ আজি যিটো উৰুকাৰ নিশা সকলোৱে লগে ভাগে পৰিয়ালৰ লগত এসাঁজ খাব হাঁহে মাহে আৰু সকলোৱে হাঁহ ক্ৰয় কৰিবলৈ এনেদৰে আহিছে আৰু মই কিছু কথা পাতিলেও যত্ন কৰিম ইয়াৰ দাদা হাঁহ ল'লে হাঁহ ল'লোঁ এয়া লৈছোঁ আৰু হাঁহবিলাক ইয়াৰ মানে জোৰ 1000ৰ পৰা 1100 এনেকৈ দাম চলি আছে 1200 উৰুকা উপলক্ষে আজি বেছি এনেই আমাৰ হাঁহ এটা হাঁহ 400 বা 500 টকাত পায় আৰু কিন্তু আজি অলপ উৰুকা উপলক্ষে দাম বাঢ়িছে আৰু হাজাৰ জোৰা 1100 1200 এনেকুৱা হৈ আছে আৰু আজি নিশা হাঁহে মাহে খাম যিহেতুকে উৰুকা এই অঞ্চলটো বিশেষকৈ হাঁহৰ কাৰণে বিখ্যাত বা এই বজাৰখন চিনাবাৰী বজাৰ বগুৱানৰ এইখন হাঁহৰ কাৰণে বিখ্যাত বজাৰ আৰু নামনি অসমৰ এখন বিখ্যাত বজাৰ গতিকে নিশ্চয় আমি আজি পৰিয়ালৰ লগত বা আমি ভোজ ভাত খাম যিটো ভোজ ভাতত আটাই মিলে হাঁহ মাহ কোমোৰা বিশেষকৈ হাঁহৰ মাংসৰ লগত আমাৰ কোমোৰা অতি জনপ্ৰিয় খাদ্য এই অঞ্চলৰ মানুহ গতিকে আমি আজি হাঁহৰ মাংসৰে এই মানে ভোগালী উদযাপন কৰিম বিক্ৰেতাসকলৰ কথা পাতিব হাঁহ নিচা তুমি বিক্ৰী কৰিব অঁ কিমান টকাকৈ যোৰা হাঁহ 1100 1200 ইমান বেছি আছে কিমানটা হাঁহ নিচা বেছি অনা নাই 4টা আনিছোঁ নিশ্চয়কৈ মই আৰু ভিডিঅ' জানিছোঁ দেখুৱাব অনুৰোধ কৰিছোঁ এয়া চাওক কেৱল বৌগুৱানৰ এইখন এখন বিখ্যাত হাঁহৰ বজাৰ ইয়াত কেৱল চাৰিওপিনে দেখা পাব হাঁহ আৰু হাঁহ চাৰিওফালে ভিডিঅ' জানিছে দেখুৱাব ইয়াৰ সামগ্ৰিক দৃশ্যসমূহ চাওক এই বৌগুৱান বজাৰখনত কেৱল হাঁহৰ বাবে বিখ্যাত যিহেতু আজি উৰুকা আৰু ভোগৰ উৎসৱ ভোগালী যিহেতু সকলোৱে একেলগে আজি উৰুকাৰ নিশা পৰিয়ালৰ লগত এসাঁজ খাব হাঁহে মাহে আৰু মই কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা হাঁহ ল'লেনে হয় হাঁহ ল'লোঁ মই কিমানকৈ দাম হাঁহ এতিয়া 1200 1000 এনেকুৱা চলিছে আৰু উৰুকাৰ বজাৰ হিচাপে আজি দাম অলপ বেছি লৈ আছে নিশা হাঁহে মাহে পৰিয়ালৰ লগত পৰিয়ালৰ লগত আৰু বগুৱানত বিশেষ কৰি আমাৰ বগুৱানত এটা আমাৰ পৰম্পৰাই আছে মানে হাঁহ খোৱা হাঁহটো আমাৰ প্ৰত্যেক ঘৰতে হাঁহটো চলিব ভিডিঅ' জানিছোঁ আকৌ মই ইয়াৰ দৃশ্যসমূহ দেখুৱাব কৈছোঁ এইখন হ'ল যিহেতু এখন বিখ্যাত হাঁহৰ বজাৰ ক'ব লাগিব আজি উৰুকা আৰু উৰুকাৰ নিশা সকলোৱে পৰিয়ালৰ লগত এসাঁজ হাঁহে মাহে খাব যিটো ভোগৰ উৎসৱ ভোগালী আহিছে সকলোৱে ওলাই আহিছে এনেদৰে সকলোৱে হাঁহ ক্ৰয় কৰিবলৈ আহিছে দাদা হাঁহ ল'লে অঁ ল'লোঁ কিমানকৈ যোৰা 800 টাকা 800 টকা কিছুমান 800 1000 তেনেকৈ 1200 টাকা জোৰা আছে হয় নিশ্চয়কৈ আকৌ মই ইয়াত দৃশ্যসমূহ দেখুৱাব গৈছোঁ চাৰিওফালে কেৱল হাঁহ আৰু মই কথা যত্ন কৰিম মই ইয়াৰ বিক্ৰেতাসকলৰ লগত হাঁহৰ কিমান দাম হয় সেই বিষয়েও কথা পাতি কিছু যত্ন দাদা হাঁহৰ যোৰা কিমানকৈ 1500 টাকা জোড়া 1200 টাকা জোড়া 1000 টাকা জোড়া উৰুকাৰ দাম বাঢ়ছে আগত অলপ কম আছিল আগত 800 900 এনেকা আছিল উৰুকাৰ কাৰণে দাম বাঢ়ছে বিক্রি মোটামুটি 4-500 গেছে ইতিমধ্যে সেল মোটামুটি আমি 20টা মান বিক্রি করছি গ্রাহক আহি আছে যাই আছে শুনিছে কিছুমান 1500 টকালৈকে ইয়াত জোৰা আছে কিছুমান 800 1000 টকালৈকে জোৰা আছে গ্ৰাহক পুৱাৰ পৰা আহি আছে ভিডিঅ' জানিছে দেখুৱাইছে বগুৱান বজাৰৰ সামগ্ৰীৰ দৃশ্যসমূহ এনেদৰে গ্ৰাহকে পুৱাৰ পৰা আহি হেনে আজি যিহেতু উৰুকা আৰু নিশা যিহেতু পৰিয়ালৰ লগত লগে ভাগে এসাঁজ খাব হাঁহে মাহে সকলোৱে আহি এনেদৰে হাঁহ ক্ৰয় কৰা পৰিলক্ষিত হৈছে গোৱালপাৰাৰ বগুৱানৰ এই বিখ্যাত হাঁহৰ বজাৰখনত।